সমষ্টি অগপ নেতৃত্বৰ বিৰুদ্ধে তৃণমূলত ক্ষোভ এবাৰ বটদ্ৰা বৰহমপুৰ সমষ্টিও দাবী কৰিলে অগপ কৰ্মীয়ে 2024 নগাঁও বটদ্ৰা বৰহমপুৰ বিচাৰিব অগপই এতিয়াও নগাঁৱত অগপৰ শক্তিশালী স্থিতি থকা বুলি দাবী কৰিছে অসমৰ জনগণৰ স্বাৰ্থত বিজেপিৰে মিত্ৰতা কৰিছিল বিজেপি মিত্ৰতা ক্ষমতা লাভৰ বাবেহে কৰিছিল নেকি মিত্ৰতা থাকিও অগপ কৰ্মীয়ে সন্মান পোৱা নাই ইফালে 24 নিৰ্বাচনত সিপাজাৰো অগপক এৰি দিয়াৰ দাবী অগপ বিজেপিৰ অৰিয়াউৰিৰ মাজতে অগপৰ সাংগঠনিক সভা সিপাজাৰ সমষ্টিৰ সকলো কমিটিৰ বিষয়ববীয়াক লৈ এই সভা অনুষ্ঠিত হয় দলগাঁৱৰ লগতে সিপাজাৰ সমষ্টি দাবী দৰং জিলা অগপ সভাপতি 24 নিৰ্বাচনত সিপাজাৰত অগপই প্ৰক্ষেপ কৰিব প্ৰাৰ্থী সিপাজাৰত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দাবী কৰিছে জয়নাথ শৰ্মাই সিপাজাৰ বিধানসভা সমষ্টিৰ আটাইখিনি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু আমাৰ যিখিনি সমষ্টি কমিটিৰ মূল বিষয়ববীয়া এই আটাইখিনি উপস্থিত আছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আমাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সহায় ডেকা প্ৰমুখ্যে আমাৰ জিলাৰ আটাইখিনি বিষয়ববীয়াই প্ৰায়খিনি বিষয়ববীয়া আমি উপস্থিত আছোঁ আৰু আমাৰ পঞ্চায়তৰ যিখিনি নৱনিৰ্বাচিত সদস্য আমাৰ জিলা পৰিষদৰ সদস্য চণ্ডীচৰণ চৌধুৰী ডাঙৰীয়াকে ভিতৰ কৰি পঞ্চায়তৰ প্ৰতিনিধিসকলো উপস্থিত আছিল মূলগতভাৱে আজি আমি সিপাজাৰ বিধানসভা সমষ্টিৰ সাংগঠনিক দিশটোৰ ওপৰত আলোচনা কৰিছোঁ ইতিমধ্যে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত পঞ্চায়তৰ সীমাবিলাক যিহেতুকে পুনৰ নিৰ্ধাৰণ হৈছিল বা সমষ্টিটোৰ এটা ডিলিমিটেশ্যন ইতিমধ্যে হৈ গৈছে সেয়ে যিখিনি আঞ্চলিক সমিতি পুনৰ গঠনৰ অলপ প্ৰয়োজন আছিল আমাৰ আঞ্চলিক সমিতিবিলাক আগৰ পৰাই আছিলে কিন্তু পুনৰ গঠনৰ কিছু প্ৰয়োজন আছিল এই পুনৰ গঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা আটাইখিনি আঞ্চলিক সমিতি ইতিমধ্যে আমাৰ পুনৰ গঠন হৈ গৈছে আৰু সমসাময়িকভাৱে আমাৰ প্ৰায় 284টা ভোটগ্ৰহণ কেন্দ্ৰ বোৰ্ড কমিটি আছে এই আটাইখিনি বোৰ্ড কমিটিও আমাৰ ইতিমধ্যে গঠনৰ প্ৰক্ৰিয়াটো প্ৰায় সম্পন্ন হৈছে এইটো কেন্দ্ৰীয় নেতৃত্ব এইটো কোৱা নাই আমাৰ দলৰ এলায়েন্স চলি আছে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সাংসদ তেওঁলোকৰ মাজতহে এই কথাটো হ'ব বা দিল্লীত যিহেতুকে আমাৰ এইটো ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় দল আমাৰ ৰাজ্যিক সমিতিৰ সৈতে তেওঁলোকৰহে আলোচনা হ'ব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব যে কোন সমষ্টি এজিপিক দিব কোন সমষ্টি ভাৰতীয় জনতা পাৰ্টিক দিব এতিয়া আমাৰ দুয়োটা দলৰ নেতৃত্বই শীৰ্ষ নেতৃত্বই আমাক দলৰ হৈ কাম কৰিব দিছে তেওঁলোকে কৈছে যে আপোনালোকে সিপাজাৰ বা দৰঙৰ আটাইকেইটা সমষ্টিত শক্তিশালীভাৱে কাম কৰক আৰু সিপাজাৰ সমষ্টিটোত আমাক সুকীয়াকৈ অলপমান নিৰ্দেশ দিছে যে আপোনালোকে তাত শক্তিশালীভাৱে সংগঠনৰ কাম কৰক সেই অনুসৰি আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আমাৰ সমষ্টিলৈকে গোটেইখিনিতে সক্ৰিয়ভাৱে কাম কৰিছে আমাৰ মহিলা পৰিষদত মহিলাসকল আগবাঢ়ি আহিছে যুৱ শক্তিটো যুৱ সংগঠনৰ কাৰণে আগবাঢ়ি আহিছে কৃষক পৰিষদ আছে আমাৰ কৃষকসকলে কৃষকৰ সংগঠনটোত আগবাঢ়ি আহিছে আমাৰ যিখিনি ভাতৃ ভগ্নী সংগঠন আছে এই আটাইখিনিয়ে আজিৰ দিনটোত খুব সক্ৰিয়ভাৱে কাম কাজ কৰি আছে সমষ্টিটো আমাক আগতে দুবাৰকৈ এৰি দিছে আমি দলগাঁও নালাগে বুলি কোৱা নাই কিন্তু সিপাজাৰ সমষ্টিটো আমাক অগ্ৰাধিকাৰ ভিত্তিত লাগে বুলি আমি কৈছোঁ কিয় ইয়াত আমাৰ জাতীয়তাবাদী ধাৰাটো শক্তিশালী ইয়াত যিহেতুকে আপোনালোকে সকলোৱে জানে গোটেই অসমৰ ৰাইজেই জানে যে ইয়াত আমি 20 বছৰ ধৰি এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ দলে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াই তেখেতে তাত দীঘলীয়া সময় প্ৰতিনিধিত্ব কৰিছে আৰু ইয়াৰ গোটেইকেইখিনি পঞ্চায়তত বা গাঁৱত প্ৰতিখন গাঁৱতেই অসম গণ পৰিষদ দলৰ যিটো ভেটি এই ভেটিটো মজবুত হৈ আছে সেইকাৰণে আমি এই সমষ্টিটোত আৰু আমি সংগঠনৰ কামত যিহেতু এটা তীব্ৰ গতিত কাম কৰিছোঁ এই সমষ্টিটো আমাক লাগে বুলি আমি দাবী কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত